ওয়েলকাম টু সাইদুর 11 and 12। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম মেট্ৰিকৰ পিছত এইচএছ ফাৰ্ষ্ট ইয়াৰত এইকেইটা ভুল কৰিলে জীৱন বৰবাদ। যে তোমালোকৰ এতিয়া নতুন জীৱন মানে নতুন জাৰ্নি ষ্টাৰ্ট হ'ল, যাতে এইচএছ ফাৰ্ষ্ট ইয়াৰত তোমালোকে এইকেইটা ভুল নকৰা। কিন্তু মেক্সিমাম ষ্টুডেণ্ট কিছুমান ডাঙৰ ভুল কৰে, তাৰ কাৰণে তেওঁলোকক পিছত পস্তাব লগা হয় বা ৰিগ্ৰেট ফিল কৰিব লগা হয়। যাতে এইকেইটা ডাঙৰ ভুল তোমালোকে নকৰা, পিছত যাতে তোমালোকে পস্তাব নালাগে, ৰিগ্ৰেট ফিল কৰিব নালাগে, তাৰ কাৰণে আজিৰ ভিডিঅ'টো বনাই আছোঁ। ভিডিঅ'টো শেষলৈ চাবা। ভিডিঅ'টো শেষলৈ চালে তোমালোকে বহুত কিছু শিকিব পাৰিবা। ভিডিঅ'টো শেষলৈ চাবা। আৰম্ভ কৰোঁ। তোমালোকৰ 1 নম্বৰ ভুল হ'ল ষ্ট্ৰীম সিলেকশ্যন। যে তোমালোকে ফাৰ্ষ্ট অফ অল ষ্ট্ৰীম সিলেকশ্যন কৰিব লাগিব। যে ষ্ট্ৰীম সিলেকশ্যন কেনেকৈ কৰিবা, তোমালোকে যদি এতিয়ালৈকে ষ্ট্ৰীম সিলেকশ্যন কৰা নাই, যে তোমালোকে এনেকুৱা ভুল নকৰিবা যাতে ফ্ৰেণ্ডে লৈছে মই এইটো ল'ম বা ফ্ৰেণ্ডছে কৈছে হেঁচা দিছে মই এইটো ল'ম, তেনেকুৱা নকৰিবা। পিছত তোমালোকে ৰিগ্ৰেট ফিল কৰিব লাগিব। এতিয়া তোমালোকে কিবা যিমান পাৰা তোমালোকে এতিয়া ষ্ট্ৰীম সিলেকশ্যনত মানে মাথা মাৰা, যে ষ্ট্ৰীম সিলেকশ্যন ভালকৈ কৰা। যে মই কোনটো ষ্ট্ৰীম লৈ পঢ়িম সেইটো তোমালোকে ভালকৈ মানে আগতে বাছি লোৱা। ফ্ৰেণ্ডছ আৰু ফ্ৰেণ্ডৰ লগত মানে হেঁচা লৈ নল'বা। তোমালোকে আগে কি কৰিবা, নিজে মাথা মাৰি লৈ লোৱা, ষ্ট্ৰীম সিলেকশ্যনটো কৰি লোৱা। এইটো তোমালোকৰ মানে জীৱনৰ মানে আটাইতকৈ মানে এইটো এই যে ষ্ট্ৰীম সিলেকশ্যন। এনেকুৱা ধৰণৰ বহুত ষ্টুডেণ্ট পাইছোঁ যে তেওঁলোকে ফাৰ্ষ্ট অফ অল ছায়েন্সত লয়, কিন্তু পিছত তেওঁলোকে এইচএছ দিয়াৰ পিছত আফটাৰ এইচএছ দিয়াৰ পিছত তেওঁলোকে আৰ্টছত এডমিশ্যন ল'ব লগা হয়। তেনেকুৱা যাতে ভুল নকৰা। তাৰপিছত হ'ল 2 নম্বৰ যে স্কুল বা কলেজ সিলেকশ্যন। যে তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰক আৰু ছেকেণ্ড ইয়াৰক কোৱা হয় জুনিয়ৰ কলেজ বুলি কোৱা হয়। যে তোমালোকে কি কৰিবা, কলেজৰ সিলেকশ্যন কৰিব লাগিব। তোমালোকৰ এতিয়া মানে ওচৰে পাঁজৰে যিকোনো কলেজত এডমিশ্যন নল'বা। যে কলেজত এডমিশ্যন লোৱাৰ আগতে চাই ল'বা যে সেই কলেজখনত প্ৰিভিয়াছ ইয়াৰত মানে প্ৰিভিয়াছ বছৰবিলাকত কেনেকুৱা ধৰণৰ ৰিজাল্ট কৰিছে, কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ, কেনেকুৱা ধৰণৰ টিচাৰ আছে, সেইবিলাক চাই ল'বা। এখন ভাল কলেজত এডমিশ্যন ল'বা। ভাল কলেজত এডমিশ্যন ল'লে অট'মেটিক তোমালোকৰ ৰিজাল্ট ভাল হ'ব। 3 নম্বৰ হ'ল যে মেট্ৰিক এণ্ড এইচএছ আৰ ডিফাৰেণ্ট। যে তোমালোকে জানা যে মেট্ৰিকৰ আগত আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ এইবিলাক মানে বেলেগ দুনিয়া হয়। মানে মেট্ৰিকত যিখিনি পঢ়িছিলা ইয়াতকৈ ডাবল মানে এইচএছ ছেকেণ্ড ইয়াৰত মানে পঢ়িব লাগিব। তোমালোকে কি পাবা যে তোমালোকে মেট্ৰিকৰ নিচিনা যদি গৈ থাকা তেনেকৈ মানে এইচএছ ছেকেণ্ড ইয়াৰত কভাৰ কৰিব নোৱাৰিবা। তোমালোকে কি কৰিব যে মেট্ৰিকত তোমালোকে মুখস্থ কৰিলে মাৰ্ক পাবা, কিন্তু এইচএছ ছেকেণ্ড ইয়াৰ আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰত তোমালোকে কনচেপ্টৰ পিছত মানে দৌৰ দিব লাগিব। যে যিমান পাৰা কনচেপ্ট ল'ব লাগিব। কনচেপ্ট ল'লে তোমালোকৰ মানে ইজি হৈ যাব। আৰু তোমালোকে ফাৰ্ষ্টৰ পৰা কনচেপ্টৰ পিছত দৌৰ দিবা। তোমালোকে মুখস্থ কৰাৰ পিছত মুখস্থ কৰিব নালাগে। তোমালোকে কনচেপ্টৰ পিছত মানে কনচেপ্ট যিমান পাৰা কনচেপ্ট ল'বা। 4 নম্বৰ হ'ল মোবাইল এণ্ড ডিষ্ট্ৰেকশ্যন। যে তোমালোকে যিমান পাৰা মোবাইলটো কম ইউজ কৰিবা। যে তোমালোকে মোবাইল ইউজ কম কৰিলে তোমালোকে ষ্টাডিৰ কাৰণে সময় পাবা। যে মেট্ৰিকত তোমালোকে যেনেকৈ মানে মোবাইল ইউজ কৰিছিলা তাতকৈ মানে কম কৰিব লাগিব। যে মোবাইল কেনেকৈ ইউজ কৰিব পাৰি, কম ইউজ কৰিব পাৰি, সেইটোৰ ওপৰত ভিডিঅ' দিয়া আছে। সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। যে মোবাইল তোমালোকে যিমান পাৰা কমকৈ চাবা। আৰু মোবাইলত তোমালোকে মটিভেশ্যনৰ ভিডিঅ' চাব পাৰা, তোমালোকে ষ্টাডি ৰিলেটেড ভিডিঅ'বিলাক চাব পাৰা। তেতিয়া তোমালোকৰ মাইণ্ডবিলাক মানে এক্টিভ হ'ব পঢ়াৰ প্ৰতি। সেইকাৰণে তোমালোকে কি কৰা, মোবাইলটো মানে তোমালোকে কামত লগাবা। যিখিনি ভিডিঅ' চোৱা, যিখিনি টাইমত মানে মোবাইল চোৱা, সেইখিনি তোমালোকে যাতে কামত লাগে সেইবিলাক ভিডিঅ' চাবা। তেতিয়া তোমালোকৰ মানে সময় অপচয় নহয়। 5 নম্বৰ হ'ল টাইম মেনেজমেণ্ট। যে বহুতে মানে বিশেষকৈ ছায়েন্স ষ্ট্ৰীমৰ যিবিলাক ষ্টুডেণ্ট ছায়েন্স ষ্ট্ৰীম লয় তেওঁলোকে টাইম মেনেজমেণ্ট কৰিব নোৱাৰে। যে তেওঁলোকে ফাৰ্ষ্ট অফ অল কলেজ, টিউশ্যন, চেল্ফ ষ্টাডিৰ কাৰণে টাইম নাপায়। যে কলেজ তাৰপিছত টিউশ্যন লওঁ, তেওঁলোকে চেল্ফ ষ্টাডিৰ কাৰণে টাইম নাপায়। মই ছাজেশ্যন কৰিম তোমালোকে যদি এখন ভাল কলেজত এডমিশ্যন লৈছা, তোমালোকে ফাৰ্ষ্ট অফ অল ক্লাছখিনি ৰেগুলাৰ কৰিবা। তোমালোকে টিউশ্যন ল'ব নালাগে। তোমালোকে যিমান পাৰা চেল্ফ ষ্টাডি কৰিবা। আৰু বুকবিলাক তোমালোকে মেইন NCERT-খনত গুৰুত্ব দিবা। চেল্ফ ষ্টাডি কৰিলে তোমালোকৰ মানে হৈ যাব। তোমালোকে এক্সট্ৰা টিউশ্যন ল'ব নালাগে যদি তোমালোকে ৰেগুলাৰ ক্লাছত এটেণ্ড থাকা। যদি তোমালোকে ভাবা যে মই ক্লাছ নকৰোঁ বা মাজে মাজে যাম, তেতিয়া তোমালোকে মোবাইলৰ পৰা পঢ়িব পাৰা, কিন্তু চেল্ফ ষ্টাডি মাষ্ট বি তোমালোকে কৰিবই লাগিব। য'ৰ পৰা তোমালোকে চেল্ফ ষ্টাডি কৰিবই লাগিব। 6 নম্বৰ হ'ল ফ্ৰেণ্ড চাৰ্কেল। যে এইটো গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে। যে ফ্ৰেণ্ড চাৰ্কেল তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰ, এইচএছ ছেকেণ্ড ইয়াৰত এনেকুৱা ধৰণৰ ফ্ৰেণ্ড চাৰ্কেল বনাবা যে তেওঁলোকে পঢ়াৰ ৰিলেটেড মানে সেইবিলাক আলোচনা কৰে। পঢ়াৰ ক্ষেত্ৰতে যে ফ্ৰেণ্ড চাৰ্কেল গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে তেনেকুৱা কথা নহয়। যিকোনো ক্ষেত্ৰতে ফ্ৰেণ্ড চাৰ্কেলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেনেকৈ ফ্ৰেণ্ড চাৰ্কেলবিলাক ভালকৈ বাছি ল'বা। যে কেনেকুৱা ধৰণৰ ফ্ৰেণ্ডৰ লগত ঘূৰিবা, তেনেকৈ ফ্ৰেণ্ড চাৰ্কেলটো তোমালোকে ভালকৈ বাছি ল'বা। তোমালোকে যদি ইমানলৈকে ভিডিঅ'টো চাইছা, শেষৰটোলৈকে অপেক্ষা কৰিবা। শেষৰটো মষ্ট ইম্পৰ্টেণ্ট হয়। এতিয়া 7 নম্বৰ হ'ল নোটছ মেকিং। তোমালোকে নোটছ মেকিঙৰ ওপৰত গুৰুত্ব দিবা।
যে তোমালোকে বহুতেই ক'ব যে এইচএছ ফাৰ্ষ্ট ইয়েৰত পঢ়িব নালাগে, কিন্তু এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰা তোমালোকে জানা 50% যিকোনো কম্পিটিটিভ এক্সামত 50% কুৱেশ্যন এই ফাৰ্ষ্ট ইয়েৰৰ পৰা আহে। নোটছ মেকিঙৰ ওপৰত তোমালোকে যিমান পাৰা গুৰুত্ব দিবা। 8 নম্বৰ হ'ল স্মাৰ্ট ষ্টাডি, পঢ়াৰ ষ্টাইল। তোমালোকে এইচএছ 10লৈকে যে তোমালোকে 10লৈকে যেনেকৈ পঢ়িছা, এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু এইচএছ ছেকেণ্ড ইয়েৰত তোমালোকৰ পঢ়াৰ ষ্টাইলটো অলপ বেলেগ হ'ব লাগিব, যে স্মাৰ্ট ষ্টাডি কৰিব লাগিব। যিহেতু তোমালোকৰ চিলেবাছ ডাঙৰ হয়, বিশেষকৈ ছায়েন্স ষ্ট্ৰীমৰ চিলেবাছবিলাক ডাঙৰ হয়, তোমালোকে বই নাখাবা, তোমালোকে স্মাৰ্ট ষ্টাডি কৰিব লাগিব, পঢ়াৰ ষ্টাইলটো অলপ মানে সলনি কৰিব লাগিব। যেতিয়া তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়েৰত পঢ়িবা, তোমালোকে তেতিয়া গম পাবা। তোমালোকে ফাৰ্ষ্টতে বই নাখাবা। তাৰপিছত 9 নম্বৰ হ'ল চেল্ফ ডাউট মেইন প্ৰব্লেম, যে তোমালোকে বিশেষকৈ ছায়েন্স ষ্ট্ৰীমত যিবিলাক ষ্টুডেণ্টে যায়, তেওঁলোকে ভাবে যে মই ছায়েন্স ষ্ট্ৰীমত তাৰ পৰা ৰিজাল্ট কৰিব নোৱাৰিম, ফ্ৰেণ্ডসকলে কি ক'ব, মানে ভয় খাই থাকে। তেওঁলোকৰ এইটো মেইন প্ৰব্লেম। তোমালোকে ভয় নাখাবা, তোমালোকে পঢ়ি যোৱা, তোমালোকে কেতিয়াও নাভাবিবা যে মই নোৱাৰিম, তোমালোকে ভাবিবা যে মই পাৰিম। এইচএছ ফাৰ্ষ্ট ইয়েৰত তোমালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে, কিন্তু এইচএছ ফাৰ্ষ্ট ইয়েৰত তোমালোকে ভালকৈ পাৰা, এইচএছ ছেকেণ্ড ইয়েৰ তোমালোকৰ কাৰণে ইজি হৈ যাব। তাৰপিছত 10 নম্বৰ লাষ্ট মষ্ট ইম্পৰ্টেণ্ট হ'ল লাভ, যে ভাল পোৱা। এইটো বয়সত তোমালোকৰ ভাল পোৱা হয়, এইটোৰ পৰা তোমালোকে এৰি থাকিবলৈ যত্ন কৰিব লাগিব। এইটো যদি তোমালোকে সময় দিয়া, তোমালোকৰ বহুত সময় মানে লছ হ'ব, আৰু তোমালোকে পিছত ৰিগ্ৰেট ফিল কৰিব লগা হ'ব। সেইকাৰণে তোমালোকে যিমান পাৰা এইটোৰ পৰা আঁতৰি থাকিবা, তেতিয়া তোমাৰ অট'মেটিক ৰিজাল্ট ভাল হৈ থাকিব। ভিডিঅ'টো যদি তোমালোকে ইমানলৈকে চাইছা, নিশ্চয় ভিডিঅ'টো ভাল পাইছা। ভিডিঅ'টো লাইক কৰিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। যে তোমালোকে যদি ফ্ৰেণ্ডৰ লগত এটা ভাল বস্তু শ্বেয়াৰ কৰা, তেতিয়া তোমালোকৰ ফ্ৰেণ্ডেও ভাল বস্তু শ্বেয়াৰ কৰিব। সেইকাৰণে কি কৰা, এই ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰা, যাতে তোমালোকৰ ফ্ৰেণ্ডেও উপকৃত হ'ব পাৰে। আৰু এইটো চেনেলত ক্লাছ 11 আৰু 12ৰ কণ্টেণ্টবিলাক দিয়া হওক। ক্লাছ 11ৰ কণ্টেণ্টবিলাক তোমালোকে চাব পাৰা, যে কেনেকুৱা ধৰণৰ কণ্টেণ্ট আহে, ইম্পৰ্টেণ্ট কুৱেশ্যন, চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন গাইড কৰা হয়, ইনফৰমেশ্যনবিলাক দি থকা হয়। তো তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। নেক্সট ভিডিঅ'বিলাক যে বেষ্ট এইচএছ ফাৰ্ষ্ট ইয়েৰৰ বেষ্ট ৰুটিন, যে এইচএছ ফাৰ্ষ্ট ইয়েৰত কেনেকৈ পঢ়িব লাগে, এইচএছ ফাৰ্ষ্ট ইয়েৰত কেনেকুৱা ধৰণৰ ছাবজেক্ট থাকে, কি ছাবজেক্ট থাকে, এইচএছ ফাৰ্ষ্ট ইয়েৰৰ চিলেবাছ, এইবিলাক ভিডিঅ' লৈ আহিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। থেংক ইউ অল অফ ইউ।